ইয়াত পাহাৰত থকা কাৰ্বিসকলৰ একেই ষ্টেটাছ যিটো শিডিউল ট্ৰাইবছ হিলছ সেই ষ্টেটাছটো দিয়াৰ কথা আছিলে এইটো এবাৰ আমি তেনেকুৱা দেখা নাই এইটো বিল অহাটো আমি দেখা নাই কিন্তু আমি আশাবাদী এইটো অতি সোনকালে ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছো লগতে আমাৰ কেডাৰসকলৰ যিটো যিবিলাক ক্ৰিমিনেল কেছ পেণ্ডিং হৈ আছে এই ক্ৰিমিনেল কেছ কেইটামান আছে এতিয়াও পেণ্ডিং হৈ আছে এইবিলাকো অতি সোনকালে এইটো কেছবিলাক নোহোৱা হ'ব বুলি আমি আশা কৰিছো হয় তেখেতে যোৱা 17 এপ্ৰিল মোৰ ভালকে মনত নাই 17 এপ্ৰিলত হ'ব লাগে তেখেতে আহিছিলে আহি পেলাই সকলো দল সংগঠনক আমাক মাতিছিলে ভৈয়ামত থকা সকলো কাৰ্বিসকলৰ দল সংগঠনক মাতিছিলে সেই তেতিয়া আমাক কথা দিছিলে যে এই দুটা দফাটো এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এইটো ৰূপায়ণ কৰিম বুলি কথা দিছিলে আৰু সেইমতে আজি এইটো এটাটো হ'ল আৰু এটাটো আমি অতি সোনকালে এইটো ৰূপায়ণ হ'ব লাগে বুলি আমি অনুমান কৰিছো বা আশা কৰিছো আৰু পৰৱৰ্তী সময়ত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি পেলাই এইটো বিষয়ে তেখেতক আমি ৰিমাইণ্ড কৰিম আৰু আমি সম্পূৰ্ণ আশাবাদী এইটো হ'ব কিছুমান গুৰুত্বপূৰ্ণ দফাটো উদাহৰণ হিচাপে আমাৰ এইটো 125th এমেণ্ডমেণ্ট এইটো 125th এমেণ্ডমেণ্টো এইটো অতি শীঘ্ৰে হ'ব অনাগত উইণ্টাৰ পাৰ্লিয়ামেণ্ট উইণ্টাৰ ছেশ্যনত সেইটো বিলটো লোৱা হ'ব বুলি আমাক আমি আশাবাদী আমাক কথা দিছিলে আৰু ডক্টৰ আমাৰ কি কয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া তেওঁলোকে যেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছে বা আমাক কথা দিছে তেনেকুৱা ধৰণে এটাকৈ আমাৰ ক্লজবোৰ ইমপ্লিমেণ্টেশ্যন কৰি আছে আৰু আমাৰ এই আৰ্টিকল 244A সেইটোৰ বিষয়ে তেওঁলোকে গুৰুত্ব সহকাৰে লৈ আছে আৰু আমি আশাবাদী যে আমি আমাৰ গোটেইখিনি আমাৰ 2021 4 ছেপ্টেম্বৰত যিটো আমাৰ একৰ্ডখনত প্ৰত্যেকটো দফা অতি শীঘ্ৰে ইমপ্লিমেণ্টেশ্যন সোনকালে কৰা হ'ব বুলি আমি ভাবো আৰু আমি যোৱাকালি যিটো আসাম কেবিনেটত যিটো আমাৰ কাৰ্বি ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ যিটো বিল সেইটো যিটো এপ্ৰুভ কৰিছে কেবিনেটত সেই এপ্ৰুভ কৰাৰ বিষয়টো আমাক আগতীয়াকে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি এইটো সোনকালে কৰিম বুলি কোৱা ধৰণে যোৱাকালি সেইটো যিটো এপ্ৰুভ কৰা হৈছে গতিকে আমাৰ অহা যিটো পাৰ্লিয়ামেণ্ট ছেশ্যনত যিটো কিবা বিলটো ল'ম বুলি কৈছিলে আমাৰ 125th এমেণ্ডমেণ্টৰ সেইটোও হ'ব বুলি আমি আশাবাদী গতিকে আমি ছটা সংগঠনে যিবোৰ একৰ্ডৰ যিমানটো ক্লজ আছে এই ক্লজ সম্পূৰ্ণভাৱে এইটো ইমপ্লিমেণ্ট হ'বৰ কাৰণে যিমান পাৰো আমি চেষ্টা কৰি আছো আৰু আমাৰ CM ছাৰ ডাঙৰীয়া আৰু আমাৰ আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ লগত আমি আলোচনা মৰ্মে গোটেইখিনি দফাবোৰ আমি শীঘ্ৰে কৰিবৰ কাৰণে আমি কাম কাজ কৰি আছো আৰু আমি পৰাপক্ষত আমি গোটেইখিনি দফাত MLA ইলেকশ্যনৰ আগে বহুতখিনি আমি আপোনালোকে দেখি পাব প্ৰতিটো ক্লজৰ কাৰণে আমি এতিয়া আলোচনা কৰি আছো গতিকে শীঘ্ৰে আমাৰ ইমপ্লিমেণ্টেশ্যন হোৱাৰ কাৰণে আমি চেষ্টা কৰি আছো গতিকে আপোনালোকে দেখি পাব আৰু যোৱাকালি যিটো কেবিনেটত যিটো এপ্ৰুভ কৰা হৈছিলে আমাৰ কাৰ্বি ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ যিটো গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক আৰু সকলো কেবিনেট মিনিষ্টাৰক আমি আমাৰ ছটা সংগঠনৰ পৰা আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি মৰ্মে যিটো কাম কৰিছে সঁচাকৈয়ে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমাৰ ছটা সংগঠনক যি ধৰণে আমাৰ একতৰ বিষয়ে গুৰুত্ব সহকাৰে তেওঁলোকে লৈছে এই গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে আমাৰ সকলোৱে আমি ছটা সংগঠনৰ সকলো মেম্বাৰ্ছে আশাবাদী যে তেওঁলোকৰ যিবোৰ প্ৰতিশ্ৰুতি দিছে এইবোৰ সকলো সম্পূৰ্ণ কৰা হ'ব আৰু আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ
CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত আমাৰ কাৰ্বি আংলঙৰ যিবোৰ ডেভেলপমেণ্ট কাম কৰি আছে আৰু আমাৰ ক্লছত আমাৰ একৰ্ডত তেওঁ এজন স্বাক্ষৰকাৰী গতিকে তেওঁ গুৰুত্ব সহকাৰে লৈছে গতিকে তেওঁলোকৰ কাম কাজত আমি সম্পূৰ্ণ সন্তুষ্টি আৰু তেওঁলোকৰ নেতৃত্বতে গোটেইখিনি আমাৰ দফাবোৰ সম্পূৰ্ণ হ'ব ইমপ্লিমেণ্টেশ্যন হ'ব আৰু আমাৰ ছটা সংগঠনৰ যিবোৰ কেডাৰ্ছ ৰিহেবিলিটেশ্যনৰ বিষয়ে তেওঁলোকে পদক্ষেপ লৈ আছে আমাক কিছুমান ক্ষেত্ৰত আমাক অতি শীঘ্ৰে আমাৰ কাৰণে কেডাৰ্ছ ৰিহেবিলিটেশ্যনৰ পেকেজ আমাক দিয়া হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণ কৰা হ'ব এইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আমাৰ যিটো সোনকালে আমাৰ কাৰ্বি আংলঙত সকলোৱে বিচৰা আৰ্টিকল 244A অট'নমাছ কাউন্সিলৰ অট'নমাছ ষ্টেট সেইটোও শীঘ্ৰে তেওঁলোকে কৰা হ'ব বুলি তেওঁলোকে আমাক কৈছে গতিকে সেইটোও আমি আশাবাদী গতিকে আপোনালোকৰ যোগেদি মই ৰাইজক অসমৰ ৰাইজক এটাই জনাব বিচাৰিছো যে সকলোৱে আমাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আমাৰ অসমৰ সকলো জাতি জনজাতি সকলো সম্প্ৰদায়ক একত্ৰিতভাৱে তেওঁলোকে আগবাঢ়াই যাবৰ কাৰণে তেওঁ যিবোৰ গুৰুত্ব দিছে গুৰুত্ব সহকাৰে লৈছে এই গোটেইখিনি আমি তেওঁলোকৰ সহায় সহযোগিতা আমি কৰি যাম আৰু আমাৰ ছটা সংগঠন কেৰাপৰ যোগেদি তেওঁলোকৰ লগত আছো আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া তেওঁলোকৰ নেতৃত্বত আমি সকলো সহায় সহযোগিতা কৰি যাম আৰু কাৰ্বি আংলঙত সঁচাকৈয়ে আমাৰ এটাকৈ আমাৰ সপোনবোৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে বহুতখিনি শান্তি হৈছে আৰু অনাগত দিনত আমাৰ ছটা সংগঠনৰ যিবোৰ আশা আকাংক্ষা সম্পূৰ্ণ হ'ব বুলি মই সম্পূৰ্ণ বিশ্বাস যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত